আজি আপোনালোকৰ মাজলৈ অকমান দীঘল এটা ভিডিঅ' লৈ আহিছো। এই কেইবাদিনো হল মই সৰু সৰু ভিডিঅ' দি আছো কিন্তু লং ভিডিঅ' দিয়া নাই। এয়া হৈছে যোৱাকালিৰ সময় ৰাতিপুৱাৰ ভাগত এখেতে সৰু মাছ বজাৰ কৰি লৈ আহিলে। মাছখিনি অৱশ্যে বাছি লৈ আহিছে। আমাৰ ইয়াতে মাছ বেপাৰী ওচৰতে এগৰাকী মহিলা বহি থাকে। যিসকলে মাছ বাছি আনিব বিচাৰে তেওঁলোকক মানে মাছ বাছি দিয়ে তেখেতে, আৰু এইখিনি মাছ বাছতে 40 টকা লৈছে। মানে মাছৰ পৰিমাণ অনুযায়ী দামটো হয়। প্ৰায় প্ৰত্যেক দিনে বুলি ক'ব লাগিব তেখেতৰ তাত মাছ বচা মানুহ একদম লাইন লাগি থাকে, কাৰণ বিশেষকৈ সৰু মাছ ঘৰত লৈ গ'লে কি অৱস্থা হয় সকলোৱে গম পায়। আৰু মানুহৰ কষ্ট লাঘৱ কৰিবৰ কাৰণে তেখেতে এনেদৰে মাছ বাছি সকলোকে সহায় কৰি আছে, আৰু লগতে তেখেতৰ এইটো ব্যৱসায়ো যেনিবা তেখেতে ইয়াৰ পৰা লাভান্বিতও হৈছে। যি নহওক মোৰ ৰাতিপুৱাৰ ভাত সাজ একদম ৰেডি হৈ গ'ল। আজি ভাত সাজৰ লগত আছে মিক্স চব্জি এখন, বেঙেনা ভাজি, আলু ভাজি আৰু সৰু মাছ ভাজি, লগতে দাইল। আৰু ময়ো কিবা অকণমান খাই ল'লোঁ ৰাতিপুৱা। তাৰপিছত বাকী থকা মাছখিনিও মই ভাজিবলৈ আৰম্ভ কৰি দিলোঁ। কিবা এটা কাম অতি মনোযোগেৰে কৰি থকা সময়ত যদি বেঘাত জন্মে মনত কিমান বেছি খং উঠে, নহয়নে বাৰু? মোৰো তেনেকুৱা হ'ল। মানে মাছখিনি ভাজি থকাৰ সময়তে এইবাৰ আকৌ হ'ল চিলিণ্ডাৰ শেষ। ঠাণ্ডাৰ দিনত আকৌ চিলিণ্ডাৰবোৰো সোনকালে শেষ হয়, আৰু মই সেইকাৰণে লৰাইও চালোঁ যদি হওক বুলি ভাবি, কিন্তু মোৰ কামটো নহ'ল। অৱশেষত মই চিলিণ্ডাৰটো সলাই ল'লোঁ আৰু তাৰপিছত আকৌ মাছখিনি ভজা আৰম্ভ কৰি দিলোঁ। বহু ঘাট প্ৰতিঘাতৰ মাজেৰে আজি ফাইনেলি মোৰ সৰু মাছখিনি ভজা হৈ গ'ল। এনেকুৱা সৰু সৰু মাছবোৰ কিন্তু খাই বহুত ভাল লাগে, নহয়নে বাৰু? কিন্তু বাচিবহে বেয়া লাগে, নহয়নে? মই অৱশ্যে মাছ নবচা নহয়, বাচোও, কিন্তু বাচিব লাগিলে কিমান কষ্ট হয় আপোনালোক আটাইয়ে জানে, নহয়নে বাৰু? কেতিয়াবা আপোনালোকক সেই মহিলাগৰাকীক দেখুৱাই দিম যিগৰাকী এনেকৈ আমাৰ মাছ বাচি আমাক ইমান সহায় কৰি আছে। মোৰ দুপৰীয়া সাজৰ বাবে গোটেইখিনি প্ৰায় ৰেডিয়ে হৈ গ'ল। দাইলখিনিও হ'ল, চব্জিও হ'ল, আৰু লগতে এতিয়া ভাবিছোঁ সৰু মাছখিনি অকণমান পিটিকা কৰি খাম। আৰু তাৰ বাবে মই কেইটামান মাছ ল'লোঁ। যিহেতুকে আমি 3জনে খোৱা মানুহ, গতিকে বেছিকৈ লোৱা নাই, অকণমানেই লৈছোঁ। আৰু লগত লৈছোঁ পিঁয়াজ, ধনিয়া, বিলাহী আৰু জলকীয়া। আৰু ইয়াত এতিয়া অকণমান মিঠাতেল দিলোঁ আৰু লগতে সোৱাদ অনুসৰি নিমখ দি হাতেৰে ভালদৰে পিটিকি ল'লোঁ। হাতেৰে পিটিকাতকৈ যদি পটাগুটিত ভালদৰে পিচি লোৱা হয় তেতিয়া খাবলৈ আৰু বেছি সোৱাদ ভৰা হয়, কিন্তু মোৰ আৰু ইমান কষ্ট কৰাৰ ইচ্ছা নাছিলে, সেইকাৰণে হাতেৰেই পিটিকি ল'লোঁ। ফাইনেলি মোৰ সৰু মাছ পিটিকাখনো হৈ গ'ল আৰু খাবলৈ কিন্তু সোৱাদযুক্তই হৈছিল। আজি দুপৰীয়া সাজত আছে ভাত, লগতে মিক্স চব্জিখনটো ৰেডিমেড আছেই ৰাতিপুৱাৰ, আৰু লগতে মাছ ভাজি আৰু মাছৰ পিটিকা। এয়াই আছিল আজি আমাৰ দুপৰীয়াৰ সাজত। আমি যিহেতুকে গৃহিণী, ঘৰৰ বাকীবোৰ কামৰ লগতে এইবোৰেই হৈছে আমাৰ মেইন কাম, গতিকে তাকে অকণমান আপোনালোককো দেখুৱাই দিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ভাল লাগিল যদি লাইকো এটা কৰি দিব। আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ, বাই বাই।